খৈৰাবাৰীত শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ। আজিৰ পৰা তামুলপুৰ খৈৰাবাৰীতো শ্ৰীকৃষ্ণৰ দৌল উৎসৱ আৰম্ভ হৈছে। বৰপেটাৰ পৰম্পৰা আৰ্হিত তামুলপুৰৰ খৈৰাবাৰী শাখা সত্ৰতো তিনিদিনীয়া কাৰ্যসূচীৰে ৪১তম খৈৰাবাৰী শাখা সত্ৰত দৌল উৎসৱৰ প্ৰথম দিনাই এইদৰে হোলী গীতেৰে মুখৰিত কৰিছে মহিলাসকলে।
বন্ধ গতিকে আজি আমাৰ এই উৎসৱটো পালন কৰা মোটামুটি 41 বছৰে হ'ল। গতিকে আমাৰ এইখিনিৰ যিখিনি আমাৰ ৰাইজ আছে ৰাইজখিনি বহুত এই দৌল উৎসৱটো বহুত অপেক্ষা কৰি থাকে তাৰমানে। গতিকে আজিৰ এই আমাৰ কাৰ্যসূচীটো আৰম্ভ হৈছে আৰু ইতিমধ্যে আৰম্ভ হোৱাটো আমাৰ হোলী গীতেৰে আৰম্ভ হৈছে। নানান দল আহিছে আমাৰ ইয়াতে আহি হোলী গীত প্ৰদৰ্শন কৰি আছে আৰু আমি গধূলি তাৰমানে আমাৰ থাকিব গোঁসাই ঘূৰাটো থাকিব। গোঁসাই ঘূৰাৰ পিছত আমাৰ কাৰ্যসূচী আজিৰ কাৰণে আতচবাজীও থাকিব, আতচবাজী প্ৰদৰ্শন হ'ব। গতিকে আমাৰ পৰম্পৰা হিচাপে ধৰকচোন আমাৰ যেনে কৰি বৰপেটাৰ আমাৰ পৰম্পৰা আৰ্হিতে আমাৰ চলি আছে দৌল উৎসৱটো। গতিকে ঠিক এনেধৰণে আমি পালন কৰি যাই আছোঁ। এইখিনি আমাৰ আজি আমাৰ বন্ধৰ দিন, গতিকে আজি আমাৰ ৰাতিপুৱাৰ পৰা কাৰ্যসূচী চলি আছে আৰু আজি বৰ্তমান আমাৰ হোলী গীত চলি আছে, পৰিৱেশন হৈ আছে, নানান দল আছে, আতচবাজী আছে, গোঁসাই ঘূৰোৱা। গতিকে এইখিনি কৰি আজিৰ কাৰ্যসূচী তাৰমানে আমাৰ ইমানতে অন্ত হ'ব। ৰাতিপুৱা আমাৰ 10 বজাত তাৰমানে গোঁসাই ঘূৰোৱা হ'ব। বহুত এই মানে হোলী উৎসৱটোৰ কাৰণে সকলোকে যাতে সকলোৰে মন প্ৰাণ এই হোলীৰ ৰঙীন উৎসৱেৰে ৰঙীন হৈ পৰক তাৰে কামনাৰে এইটো আমাৰ খৈৰাবাৰী শাখা সত্ৰত এই হোলী উৎসৱটো বহুত মানে আনন্দ উৎসাহেৰে আমি পালন কৰিম বুলি ভাবিছোঁ। তো সকলোৰে সহযোগিতাৰে আমি হোলী গীত উদযাপন কৰিম বুলি ভাবিছোঁ। এই হোলীৰ ৰঙেৰে সকলোৰে মন প্ৰাণ ৰঙীন হৈ পৰক। আমি এই 41তম খৈৰাবাৰী শাখা সত্ৰত হোলী উদযাপন কৰিম বুলি সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। নমস্কাৰ। আমি হোলী গীত বহুদিন আগৰে পৰা আমি প্ৰচেষ্টা চলাই আছোঁ যাতে আমাৰ হোলী গীত প্ৰদৰ্শনটোত কোনো খুটি নাটি মাৰি যাতে আমি হোলী গীতটো প্ৰদৰ্শন কৰিব পাৰোঁ তাৰ বাবে প্ৰচেষ্টা চলি আছে আমাৰ। আৰু আমাৰ এই দৌল উৎসৱটো বৰপেটা আৰ্হিত 3দিনীয়া কাৰ্যসূচীৰ 41তম সংখ্যক দৌল উৎসৱ পালন কৰা হৈছে। লগতে আমাৰ আজি বন্ধ উৎসৱ আৰু পিছদিনা আমাৰ মানে নাগাৰা নাম প্ৰতিযোগিতা আছে, লগতে নাচ গান আছে আৰু হোলী গীত প্ৰদৰ্শন আছে আৰু তাৰ পিছদিনা হেক্টা খুৱাব যাব। লগতে আমাৰ বাঁহ ভঙা প্ৰক্ৰিয়া আছে। এনেকৈ আমাৰ কুমাৰীকাটাৰ খৈৰাবাৰী শাখা সত্ৰত দৌল উৎসৱটো এনেদৰে পালন কৰা হয়। লগতে আমাৰ ৰাইজৰ সকলোৰে সহায় সহযোগিতাত এইখিনি আমাৰ উৎসৱটো পালন কৰা হৈছে। সেইবাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই দৌল উৎসৱটোৰ বাবে সকলো অসমবাসীলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। ফাকুৱা উৎসৱ বুলি কোৱা যায় এই উৎসৱটো ৰঙীন উৎসৱ, হাঁহি ধেমালিৰে আমি এই উৎসৱটো পালন কৰোঁ। ইয়াত আমি হোলী গীত পৰিৱেশন কৰিছোঁ। এইখন কুমাৰীকাটা শাখা সত্ৰত আমি ইয়াত হোলী গীত প্ৰদৰ্শন কৰিছোঁ আৰু দৌল উৎসৱটো 3দিনীয়া হ'ব। ইয়াত আমাৰ গোটেইখিনি পৰিৱেশন কৰা যাব, নাচৰ পৰা আদি কৰি গোটেই গুৰু বন্দনা, হোলী গীত, নাম কীৰ্তন প্ৰসংগ, গোটেইখিনি ৰঙৰ উৎসৱ। এই উৎসৱটো সকলোৱে আমি ৰঙৰ উৎসৱ বুলি পালন কৰোঁ। এইখিনি আৰ্হিৰ দৰে আমাৰ এই উৎসৱটো পালন কৰা যায়। এইটোৰ কাৰণে সকলোৱে ৰাইজে ৰঙীন উৎসৱ যিহেতুকে হাঁহি ধেমালিৰে সকলোৱে এই উৎসৱটোৰ কাৰণে আশা কৰি থাকে। এই উৎসৱটো সকলোৰ কাৰণে ফাকুৱা উৎসৱ বুলি কোৱা যায়, কিন্তু ৰঙীন উৎসৱ, হাঁহি ধেমালিৰে সকলোৱে পালন কৰে। কামৰূপৰ পৰা আনন্দ ৰামচয়াৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।